নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো এটি অতিকৈ দৰিদ্ৰ ঘৰত আৰু দৰিদ্ৰ ঘৰৰ চোতালৰ পৰা মই লাইভ যোগে আপোনালোকক জনাবলৈ পাই সুখী হৈছে যে এই দৰিদ্ৰ ঘৰৰ পৰাই মেট্ৰিকত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে এই ঘৰখনৰে এটি মেধাৱী ছাত্ৰী আৰু মেধাৱী ছাত্ৰীগৰাকী মোৰ সৈতে উপস্থিত হৈছে। উল্লেখনীয় যে মেধাৱী ছাত্ৰীগৰাকীয়ে মেট্ৰিকত 6টা ছাবজেক্টত 0 নম্বৰ লাভ কৰি অসমৰ ভিতৰতে মানে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ফেল কৰি, আৰু সেইগৰাকী ছাত্ৰী মোৰ লগত উপস্থিত আছে। এয়া হৈছে পূৰবী কাশ্যপ, আৰু পূৰবী কাশ্যপক আমাৰ সাংবাদিক পংকজ ডেকাই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। আপুনি অসমৰ ভিতৰতে ফেল কৰিছে, মানে 0 নম্বৰলৈ, এটা ছাবজেক্ট নহয় 6টা ছাবজেক্টতে 0লৈ ফেল কৰিছে অসমৰ ভিতৰত। এই কি কেনেকুৱা অনুভৱ আপোনাৰ? বিৰাট কি কম আৰু ভাষা নাই। আজি বিৰাট ভাল লাগিছে মোৰ, আৰু যিসকলে এই গামোচাকেইখন মই দাঙিব পৰা নাই, বিৰাট ভাল লাগিছে। বহুত দুখ লাগিছে আজি। এই আপুনি যিহেতু ফেল কৰিছে মানে আবেগিক হৈ পৰিছে, মানে কেনেকে পৰিছিল আপুনি ফেল কৰিবলৈ বাধ্য হলে? ইমান মানে 6টা নম্বৰতে 6টা ছাবজেক্টতে ফেল কৰিলে 0 নম্বৰ সহ। মই কেনেকে পঢ়িলো বুলি ক'ব লাগিলে মই অতীতলৈ ঘূৰি যাব লাগিব। আমাৰ ঘৰত বিজুলী বাতি নাই, চাকি নাই, লেম্প নাই। আমাৰ আইতাই বিৰিও নাখায়। কেনেকে পঢ়িলো মানে, ৰাস্তাইদি গাড়ী যায়, গাড়ীৰ পোহৰত কিতাপখন মেলি দৌৰি থাকো গাড়ীৰ আগে আগে, সেনেকেই মই পঢ়িছিলো। হয়, বহুত কষ্ট হৈছে। কিন্তু গাড়ী চাৰি নাহিলে কি কৰে তেতিয়া আপুনি? গাড়ী নাহে, গাড়ী কিয় নাহিব? হাইৱেৰ ওচৰতে ঘৰ, গাড়ীখনে আহি থাকে।